উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ এবাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি ওদালগুৰি জিলাৰ কলাইগড় প্ৰগতিশীল জনমঞ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। অহাকালিৰ পৰা আমাৰ কাৰ্যসূচীবোৰ অনুষ্ঠিত হ'ব। ৰাতিপুৱা প্ৰথমে আমাৰ পতাকা উত্তোলন হ'ব, তাৰপিছত দ্বিতীয় কাৰ্যসূচী থাকিব শ্বহীদ তৰ্পণ, তাৰপিছত বৃক্ষৰোপণ আৰু তাৰপিছত শিক্ষামূলক কিছু কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু এই অনুষ্ঠানত আমি এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বুদ্ধিজীৱীক আমন্ত্ৰণ জনাইছোঁ। তাৰ সমান্তৰালকৈ এইবাৰ আমি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ দিল্লী বিশিষ্ট সাংবাদিক মহামান্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তাৰিক আদিব ডাঙৰীয়াক আৰু বিভিন্ন ধৰণৰ বুদ্ধিজীৱী সাহিত্যিক আমাৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ছাত্ৰ সংগঠনৰ আমাৰ বিটিআৰ CC BTRৰ যিখিনি ছাত্ৰ সংগঠন আছে প্ৰত্যেক ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাইছোঁ, সাংবাদিক গোষ্ঠীকো আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ এই কলাইগড় প্ৰগতিশীল জনমঞ্চ উত্তৰ পূৰ্বাঞ্চলৰ এক সমন্বয় ক্ষেত্ৰৰূপে অহা 26 আৰু 27 তাৰিখে আপোনালোকে দেখিবলৈ পাব। সেই হেতুকে আমি বৃহত্তৰ কলাইগড়বাসীক জাতি ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষ সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে এই আমাৰ অনুষ্ঠানত আহি আপোনালোকৰ দিহা পৰামৰ্শ দিব। আৰু নেমচু জন্মলগ্নৰে পৰা যি নিষ্পেষিত শোষিত যি আমাৰ সংখ্যালঘু জনসাধাৰণ আছে, জনসাধাৰণৰ শৈক্ষিক উত্তৰণৰ হেতুকে কাম কৰি আহিছে আৰু অনাগত দিনতো নেমচু এই শৈক্ষিক উত্তৰণৰ হেতুকে কাম কৰিব। আপোনালোকে জানে নেমচুৰ উদ্দেশ্য এডুকেশ্যন পেছ এণ্ড প্ৰগ্ৰেছ, এই তিনিটা এম এণ্ড অবজেকশ্যন লৈ আমি কাম কৰি আছোঁ, অবজেক্টিভ লৈ কাম কৰি আছোঁ আৰু অনাগত দিনতো আমি কাম কৰি থাকিম। তাৰ সমান্তৰালকৈ আমাৰ যি সাংস্কৃতিক সন্ধিয়া হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত আমি ভাৰতবৰ্ষৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ গীতৰ শৰাই দিনৰ আবেলি 3 বজাৰ পৰা আমি অনুষ্ঠিত কৰিম। গতিকে আমি সমূহ সংগীতপ্ৰেমী ৰাইজক 3 বজাত আমি উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। তাৰ সমান্তৰালকৈ মুকলি সভাত এই অঞ্চলৰ যিবোৰ বুদ্ধিজীৱী আছে বুদ্ধিজীৱীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। এই আমাৰ অঞ্চলৰ কলা কৃষ্টি সংস্কৃতিৰ বিষয়ে তেখেতসকলে আলোকপাত কৰিব। এই আলোকপাত বিশ্লেষণ আমি যাতে অসমৰ প্ৰত্যেকখন জিলাই জিলাই আমি আমাৰ কলাইগড় যি জনগোষ্ঠীয় কলা কৃষ্টি আছে ইয়াৰ যাতে আমি তাৰ হেৰিখিনি আমি উপস্থাপন কৰিব পাৰোঁ, তাৰ বাবে আমি স্থানীয় লোককো আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। স্থানীয় লোকে আমাক বিভিন্ন দিহা পৰামৰ্শ দিব আৰু আশা কৰিছোঁ তাৰ সমান্তৰালকৈ নাৰী সবলীকৰণৰ উদ্দেশ্যে আমি ইয়াত এক বিস্তৃত আলোচনা কাৰ্যসূচী ৰাখিছোঁ। সেই হেতুকে বিভিন্ন ধৰণৰ মহিলাৰ যিবোৰ সংগঠন আছে তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। স্বাস্থ্যৰ লগত জড়িত যিখিনি আশাকৰ্মী আছে তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। অংগনবাদী কৰ্মীসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। ছ'চিয়েল যিখিনি ৱৰ্কাৰ আছে মহিলা ৱৰ্কাৰ তেখেতসকলকে আমি বিশেষকৈ এইবাৰ কলাইগড় প্ৰগতিশীল জনমঞ্চৰ যি প্ৰতিষ্ঠা দিৱস হ'ব, প্ৰতিষ্ঠা দিৱসত আমি নাৰী প্ৰথমে এইবাৰ আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু তেখেতসকলক আমি ইয়াত আহ্বান জনাইছোঁ তেখেতসকলক আহক আৰু তেখেতসকলৰ কি কি অভাৱ অভিযোগ আছে, তেখেতসকলৰ সমাজৰ হেতুকে কি কি কৰিব লাগে তেখেতসকলে আমাক উপদেশখিনি দিব আৰু এই উপদেশখিনি আমি ক্ষীৰত লৈ অনাগত দিনত যাতে আমাৰ বলিষ্ঠ পদক্ষেপৰে এডুকেশ্যন পেছ এণ্ড প্ৰগ্ৰেছত আমি কাম কৰি যাব পাৰোঁ, তাৰ বাবে সমগ্ৰ কলাইগড়বাসীক অনুৰোধ জনাইছোঁ।